মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 7ৰ অনুশীলনী 7ৰ চিৰ 7 নম্বৰ প্ৰশ্নৰ পৰা ইয়াৰ আগৰ ভিডিঅ'ত 1 ৰ পৰা 6 লৈকে আলোচনা কৰিছো 7 নম্বৰ প্ৰশ্নটোত আছে 7 বিঘাত 2,50,000 টকা দৰত ধনীৰামে তেওঁৰ 5 বিঘা 2 কঠা মাটিৰ 3 বিঘা 4 কঠা বিক্ৰী কৰিছিল বাকি থকা মাটিখিনি বিঘাত 3 লাখ টকা দৰত বিক্ৰী কৰিলে আটাইখিনি মাটি বিক্ৰী কৰি ধনীৰামে মুঠতে কিমান টকা পালে এ দিয়া আছে যে 1 বিঘাত কিমান কঠা 5 কঠা গতিকে এটো লিখি লবা প্ৰথমে দিয়া আছে মুঠ মাটিখিনি লিখি লবা প্ৰথমে দিয়া আছে এখানে লিখো দিয়া আছে মুঠ মাটি মুঠ মাটিটো কিমান দিয়া আছিল 5 বিঘা 2 কঠা 5 বিঘা 2 কঠা এই বিঘাটো তা দিয়া আছে 1 বিঘাত কেই কঠা 5 কঠা গতিকে 5 বিঘাত এটো কঠালে নিলে কি কৰিব লাগিব 5 ৰ লগত 5 টো পূৰণ কৰিব লাগিব কঠা যোগ 2 কঠা এবাৰ চাবা 5 5 গুণ 25 কিমান কঠা হ'ব 25 কঠা আৰু 2 কঠা কি কঠা হ'ব 27 কঠা তাৰ মানে 5 বিঘা 2 কঠা টোটাল মাটি কিমান হ'ব 27 কঠা তাৰ পিছত তেকে ইয়াৰ পৰা কি কৰিছিল বিক্ৰী কৰিলে কেই কঠা 3 বিঘা 4 কঠা বিক্ৰী কৰিলে 3 বিঘা তো লিখি লবা বিক্ৰী কৰিলে 3 বিঘা 4 কঠা 1 বিঘাত কেই কঠা 5 কঠা গতি 3 লগত 5 টো পূৰণ কৰিবা যোগ 4 কঠা তাৰ পিছত 3 5 গুণ কিব 15 15 4 কিব 19 তাৰনে 27 কঠা মাটিৰ কেই কঠা মাটি বিক্ৰী কৰিছিল 19 কঠা মাটি বিক্ৰী কৰিছিল তেতিয়া হলে তেওঁৰ হাতত বাকি থাকিল কিমান মাটি বাকি থাকিল কিমান 27 কঠা বিয়োগ 19 কঠা 27 ৰ পৰা বিয়োগটো বাদ বিয়োগ কৰা 17 পৰা 9 গলে 8 এ থাকিল 1 1 ৰ পৰা 1 গলে 0 কেই কঠা মাটি থাকিল 8 কঠা মানে 1 বিঘা 3 কঠা মাটি তেওঁৰ হাতত বাকি থাকিল এতিয়া কিমান টকা দামত বিক্ৰী কৰিছে হেখিনি কৰিম এতিয়া 5 কঠা মাটিৰ দাম আছিল কিমান কে বিছিল 2,50,000 5 কঠা এটো যে 5 কঠা 2 বিঘা 5 কঠা এটো কিমান কে আছে 2,50,000 টকা দৰত এতিয়া লিখিবা 5 কঠা মাটিৰ দাম প্ৰতি বিঘাত কিমান 2,50,000 টকা 2,50,000 টকা কৈ প্ৰতি বিঘা মাটি বিক্ৰী কৰিছিল এতেকে যদি 1 কঠা মাটিৰ দাম ওলাও 1 কঠা মাটিৰ দাম সমান ওপৰত হ'ব 2,50,000 আৰু 1 বিঘাত কেই কঠা 5 কঠা 5 টো হ'ব তলত বৰসবা 5 দি 25ক যাব কেইবাৰ 5 বাৰ তাৰ পিছত শূন্য কেইটা আছে 4টা 1 2 3 4 মানে কিমান টকা বিক্ৰী হ'ব 1 কঠা মাটিৰ দাম হ'ব কিমান 50,000 টকা 1 কঠা মাটিৰ দাম হ'ব 50,000 টকা এতেকে টোটাল মাটি কিমান কঠা বিক্ৰী কৰিছিল মাটি টোটাল বিক্ৰী কৰিছিল কিমান 19 কঠা এটো টোটাল বিক্ৰী কৰিছিল যে বিক্ৰী কৰিলে ইমান 19 কঠা থেকে 19 কঠা মাটিৰ দাম সমান কি হ'ব 19 পূৰণ 50,000 কি কৰিবা 19 ৰ লগত 5 টো পূৰণ কৰিবা 5 9 গুণ কিমান হ'ব 45 4 5 1 গুণ 5 4 9 কিমান হ'ব 95 আৰু শূন্য কেইটা আছে 4টা 9,50,000 টকা তাৰ মানে 19 কঠা মাটিৰ দাম হ'ব কিমান 9,50,000 টকা তাৰ পিছত প্ৰশ্নত আৰু কি কৈছিল যে 5 কঠা মাটিৰ দাম এতে আছে
বিক্ৰী কৰিলে 5 বিঘা 2 কঠা আৰু 3 বিঘা কঠা বিক্ৰী কৰিলে বাকি থকা মাটি বিঘাত কিমান লাখ বিক্ৰী কৰিছিল 3 লাখ টকাকৈ বিক্ৰী কৰিছিল প্ৰথমখিনি 2,50,000 টকা আৰু পিছৰখিনি 3 লাখ টকা গতিকে লিখিবা আকৌ 5 কঠা এবাৰ 1 বিঘা মাটিৰ দাম 5 কঠা মাটিৰ দাম কিমানকৈ বিক্ৰী কৰিছিল 3 লাখ টকাকৈ বিক্ৰী কৰিছিল এতেকে 1 কঠা মাটিৰ দাম তোলাই লবা আগৰ নিচিনা 1 কঠা মাটিৰ দাম হ'ব কিমান ওপৰত হ'ব 3 লাখ আৰু তলত হ'ব কিমান 5 তাৰ পিছত টোটাল মাটি বাকি মাটি কেই কঠা থাকিল এতে আছে বাকি মাটি থাকিল কিমান 8 কঠা এতেকে 8 কঠা মাটিৰ দাম হ'ব এইখিনি লিখি লবা 3 লাখ তলত আছে 5 ইনটু কিমান 8 গতিকে 5 দি 30 কেইবাৰ যাব 6 বাৰ আৰু শূন্য কেইটা আছে 4টা 1 2 3 4 তার 8 6 গুণ 48 শূন্য কেইটা 4টা 1 10 শতক হাজাৰ অযুত লাখ 4,80,000 টকা 8 কঠা মাটিৰ দাম হ'ব 4,80,000 টকা এতেকে তেও প্ৰশ্নটো উলাইব দিছে এতেকে ধনিৰামে মুঠতে কিমান টকা পালে আটাইখিনি মাটি বিক্ৰী কৰি ধনিৰামে কিমান টকা পাইছিল লিখিবা আটাইখিনি মাটি বিক্ৰী কৰি আটাইখিনি মাটি বিক্ৰী কৰি ধনিৰামে পালে আটাইখিনি মাটি বিক্ৰী কৰি ধনিৰামে পালে কিমান প্ৰথম পাইছিল কিমান 9,50,000 লিখিবা 9,50,000 টকা পাইছিল প্লাস তাৰ পিছত কিমান পাইছিল 4,80,000 টকা 4,80,000 টকা এইখিনি যোগ কৰিবা 9,50,000 আৰু 4,80,000 8 5 13 9 13 কে 14 কিমান হ'ব 14,30,000 টকা গতিকে ধনিৰামে আটাইখিনি মাটি বিক্ৰী কৰি পাইছিল 14,30,000 টকা গতিকে এটো হৈছে 7 নম্বৰটোৰ এনসাৰ গতিকে আজিৰ ভিডিওটি এইখিনি তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা